আজি আমাৰ কাৰণে খুবেই দুখজনক দিন। আমাৰ মাজৰ পৰা জুবিন দা, আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দা হেৰাই গ'ল। মই চমৎকাৰ শব্দটো শুনি আছিলোঁ, কিন্তু আজিলৈকে চমৎকাৰ মই দেখা নাই। কিন্তু মই ভগৱানক এতিয়াও প্ৰাৰ্থনা কৰি আছোঁ, এতিয়াও বিচাৰি আছোঁ যে এই প্ৰভু তুমি কিবা এটা চমৎকাৰ কৰি দিয়া, আমাৰ মৰমৰ জুবিন দাক এতিয়াও আমাৰ মাজলৈ ঘূৰাই দিয়া। আমি তেখেতৰ মৃত্যুত খুবেই মৰ্মাহত হৈছোঁ। উদিয়ানা ছেকেণ্ড ষ্টাৰ ক্লাবৰ তৰফৰ পৰা আমি জুবিন দাক আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এইখিনি আমাৰ ফালৰ পৰা এটা সৰু চেষ্টা চলাইছোঁ যাতে তেখেতৰ বিদেশ আত্মা চিৰশান্তিত থাকে, তেখেতে য'তেই নাথাকক কুশলে থাকক আৰু পুনৰ জনম হৈ যাতে জুবিন দাক আমি আমাৰ মাজত পাওঁ, সেয়া কামনা কৰিলোঁ। এই দিনত যিটো খবৰ পালোঁ, সকলোতে ভাবিব নোৱাৰা খবৰ, আচৰিত ধৰণৰ মানে কষ্ট পায়। জুবিন গাৰ্গ বুলি ক'লে আমাৰ অসমত আজিৰ পৰা আমি অসম খালী বুলি ক'ব পাৰোঁ। মই নিজেও গান গাওঁ আৰু জুবিন দাৰ গীতেৰে আৰম্ভ কৰিছোঁ, জুবিন গাৰ্গৰ গীতেৰেই গান গোৱা আৰম্ভ কৰিছোঁ। এটা সময়ত জুনিয়ৰ জুবিন বুলি কৈছে বিকুল শইকীয়া। গাইছোঁ, বহুত গাইছোঁ, আগৰ পৰা গাইছোঁ, কিন্তু জুবিন দা এনেকৈ এৰি যাব বুলি ভবা নাছিলোঁ। যিয়ে নহওক, আমি আৰু তেনেকুৱা গীত, তেনেকুৱা ব্যক্তি নাপাম যদিহে ভগৱানে আকৌ জুবিন দাক পুনৰ্জন্ম কৰি অসমলৈ পঠায়। আমি বিচাৰোঁ আমাৰ জুবিন দা আমাৰ মাজত ঘূৰি আহক। আজি সঁচাই বৰ দুখ পাইছোঁ, ক'ব নোৱাৰোঁ, কিছুমান ভাষা ওলাই নাহে।